গ্ৰেড 3 গ্ৰেড 4 টেট সি টেট আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন ভিডিঅ' বনাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু চেনেল নলেজৰ কুৱেশ্যন এনচাৰ আলোচনা কৰি আছোঁ। আজিৰ পাৰ্ট হ'ব ছেকেণ্ড ভিডিঅ' পাৰ্ট। ফাৰ্ষ্ট পাৰ্ট অলৰেডি আপলোড, দেখা নাই যদি দেখি ল'ব, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। হয় ফ্ৰেণ্ড, যিকোনো কম্পিটিটিভ এক্সাম হওক, গ্ৰেড 3 4 টেট সি টেট আৰু অন্যান্য আৰক্ষী বিভাগৰ বা অন্যান্য APDCL পৰীক্ষা হওক, গোটেইখিনি পৰীক্ষাৰ কিন্তু জেনেৰেল নলেজৰ কুৱেশ্যনখিনি একেই। তো আজি যেটো আলোচনা কৰিম সেয়া হৈছে জেনেৰেল নলেজ, আৰু বিশেষ কৰি মোগল পিৰিয়ডৰ যিখিনি হিষ্ট্ৰিকেল কুৱেশ্যন আনচাৰ আছে তাৰ পৰা কিন্তু এটা দুটা কুৱেশ্যন আহি থাকে। তো আজি আলোচনা কৰিম জেনেৰেল নলেজ, যেহেতু ছ'চিয়েল ছায়েন্সৰ এটা পাৰ্ট, গতিকে এয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব এণ্ড প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। আজিৰ প্ৰথম কুৱেশ্যন, ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে বাবৰে। ইজি কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 22, বাবৰৰ সম্পূৰ্ণ নাম কি? বাবৰৰ সম্পূৰ্ণ নাম কেতিয়াবা সুধি দিয়ে, উত্তৰ হৈছে জাহিৰ উদ্দিন মহম্মদ বাবৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 23, বাবৰৰ মাকৰ নাম কি? হয়, ইয়াৰ উত্তৰ হৈছে কুলছুম নিগাৰ খানম। কুৱেশ্যন নম্বৰ 24, বাবৰৰ আত্মজীৱনীখনৰ নাম কি? ইয়া বহুত ইম্পৰ্টেণ্ট, কেতিয়াবা পৰীক্ষাত দি দিয়ে এইটো। বাবৰৰ আত্মজীৱনীখনৰ নাম হৈছে তুজুক ই বাবৰী। কুৱেশ্যন নম্বৰ 25, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1526, মানে 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 26, শ্বেৰ শ্বাহৰ জন্ম ক'ত হৈছিল? উত্তৰ হ'ব নাৰ নৌলত। কুৱেশ্যন নম্বৰ 27, শ্বেৰ শ্বাহৰ দেউতাকৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মহম্মদ হাছান। কুৱেশ্যন নম্বৰ 28, ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? হুমায়ুন। এইটো ইজি কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 29, ভাৰতৰ তৃতীয় মোগল সম্ৰাট কোন আছিল? তৃতীয়জনৰ নাম আছিল মহামতি আকবৰ। এইটো দি দিয়ে, এইটো ইজি কুৱেশ্যন হয়, কিন্তু কেতিয়াবা 4 গ্ৰেডৰ দি দিব পাৰে। কুৱেশ্যন নম্বৰ 30, আকবৰৰ মাকৰ নাম কি? আকবৰৰ মাকৰ নাম আছিল বেগম হামিদা বানু, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 31, আকবৰৰ অভিভাৱকৰ নাম কি আছিল? এইটো বহুত এক্সামত দিয়ে, বোৰ্ড এক্সামতো দিয়ে, বৈৰম খাঁ, কেতিয়াবা মেট্ৰিক পৰীক্ষাতো দিয়ে। কুৱেশ্যন নম্বৰ 32, চুলতান আদিল শ্বাহৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে হেমচন্দ্ৰ। ইয়াৰ শ্বৰ্টকাট নাম আছিল হিমু। কুৱেশ্যন নম্বৰ 33, আকবৰে হিমুক পৰাজিত কৰা ঠাইখনৰ নাম কি আছিল? পানিপথ, মনত ৰাখিব। পানিপথত কেইবাটাও যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 34, আকবৰে ৰাণা প্ৰতাপ সিংহক যুদ্ধত পৰাজিত কৰা ঠাইখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে চিকন্দৰা, আজিৰ নাম হৈছে আগ্ৰা। কুৱেশ্যন নম্বৰ 35, আবুল ফজল আৰু বীৰবল কাৰ ৰাজসভাৰ অন্যতম শ্ৰেষ্ঠ সভাসদ আছিল? ইয়াৰ উত্তৰ হৈছে সম্ৰাট আকবৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 36, আকবৰনামা আৰু আইন-ই আকবৰ কোনে ৰচনা কৰিছিল? এই দুটা কিতাপৰ নাম, আকবৰনামা আৰু আইন-ই আকবৰ, প্ৰায় এক্সামত দি থাকে। আকবৰনামাটো বেছি আহে। এয়া হৈছে উত্তৰটো হৈছে আবুল ফজল। কুৱেশ্যন নম্বৰ 36, আকবৰৰ পিছত কোনে দিল্লীৰ মোগল সিংহাসনত উঠে? জাহাংগীৰ। গ্ৰেড 4ৰ কাৰণে এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 38, জাহাংগীৰৰ ল'ৰাকালৰ নাম কি আছিল? বহুত এক্সামত দি দিয়ে এইটো, চেলিম। কুৱেশ্যন নম্বৰ 39, যৌৱনকালত চেলিমে প্ৰেমত পৰা ছোৱালীজনীৰ নাম কি আছিল? আনাৰকলি। কুৱেশ্যন নম্বৰ 40, জাহাংগীৰ সম্ৰাজ্ঞীৰ নাম কি আছিল? মানে জাহাংগীৰৰ পত্নীৰ নাম কি আছিল?
জাহাঙ্গীৰৰ পত্নীৰ নাম আছিল নুৰ জাহান। ফ্ৰেণ্ডছ, আজি এই 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। এয়া মোগল পিৰিয়ডৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। আজিৰ হোমৱৰ্ক হয়, আজিৰ হোমৱৰ্ক হৈছে প্ৰথম কুৱেশ্যন, তাজমহল কোন চনত নিৰ্মাণ কাম সম্পূৰ্ণ হৈছিল? আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে তাজমহল নিৰ্মাণ কৰোঁতে কিমান সময় লাগিছিল? কমেণ্ট ছেকশ্যনত এনচাৰবিলাক দি দিব। মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব। থেংক ইউ ছ' মাছ।